বনভোজস্থলীত জুবিন গাৰ্গৰ নামত মঞ্চ স্থাপন। পঞ্চম বৰ্ষত অতিক্ৰম হাতীশাল ইকো পাৰ্ক পৰ্যটন ক্ষেত্ৰৰ। ফুল তুমি মৰমৰ তুমি ফুলি থাকা। পূব যোৰহাটৰ মেলেং আমলখিচিগাত অৱস্থিত এই পৰ্যটন ক্ষেত্ৰ। I love you চাওঁতে 2025 বৰ্ষ শেষ হ'বলৈ মাজত মাথো কেইটামান দিন বাকী। এতিয়া ৰাজ্যৰ বিভিন্ন বনভোজস্থলীসমূহত ভিৰ কৰিবহি বনভোজ প্ৰেমীসকলে। পূব যোৰহাটৰ কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা মেলেঙৰ আমলখিচিগা হাতীশাল ইকো পৰ্যটন ক্ষেত্ৰ এইবাৰ পঞ্চম বৰ্ষত ভৰি দিছে। পিকনিক বুলি ক'লে আমাৰ যিহেতু আনন্দ ফূৰ্তি এনেকুৱা ধৰণৰ এটা পৰিৱেশ সকলোৱে বিচাৰে। আমি ভাবিছোঁ এইবাৰ যিহেতু সকলোৱে জুবিন দাক স্মৰণ কৰি আছে, শুঁৱৰি আছে, গতিকে আমি এইবছৰ আমি জুবিন দাৰ স্মৃতিত আমি এখন মঞ্চ দিছোঁ, যাতে কোনোবাই আহি ইয়াত নিজৰ গানৰ জুবিন দাৰ যি গান তেওঁলোকে আচলতে পৰিৱেশন কৰিব পাৰিব। লগতে যদি কিবা জুবিন দাৰ কিবা অনুষ্ঠান কৰোঁ বুলি ভাবে তেনেহ'লে আগতীয়াকৈ আমাক লগত যোগাযোগ কৰিলে আপোনালোকে এবাৰ অনুষ্ঠান কৰিব পাৰিব। লগতে আমাৰ আগৰ যিবিলাক অনুষ্ঠান আছে, চিলড্ৰেন পাৰ্কেই হওক বা ইয়াৰ যিটো এটা গ্ৰীণ ভিউ আছেই, আমাৰ যিটো লগতে আমাৰ যি ত্ৰিবেণী সংগম, জাজি, ব্ৰহ্মপুত্ৰ আৰু ককিলা যি সংগম আপোনালোকে আহিলে ইয়াত দেখিবলৈ পাব। তদুপৰি আগৰ আপোনালোকে ইতিমধ্যে গম পায়েই হাতীশালত এটা ঐতিহাসিক স্থান, য'ত আপোনাৰ নগা পাহাৰৰ পৰা স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত হাতী খেদি আনি ইয়াতে বন্দী কৰি আচলতে ঘৰচীয়া কৰিছিলে। গতিকে এই স্থান ঐতিহাসিক স্থানো, গতিকে আপোনালোকে মই ভাবোঁ যোৱা বিগত বৰ্ষৰ দৰে এইবাৰো ৰাইজৰ যথেষ্ট সমাগম হ'ব। যুৱকসকলে উদ্যমেৰে পূৰ্ণ গতিত পৰ্যটন ক্ষেত্ৰখনি প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে অসমৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গক শুঁৱৰি এইবাৰ বনভোজস্থলীত এক মঞ্চ স্থাপন কৰিছে। উল্লেখ্য যে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ মানসেৰে গঢ়ি তোলা পৰ্যটন ক্ষেত্ৰখনি কণ শিশুসকলে উমলিবৰ বাবে এখন পাৰ্ক গঢ়ি তোলাৰ লগতে বনভোজ পৰ্যটকসকলক সুবিধা দিবলৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। যদিও আমি আচলতে থলুৱাভাৱে কৰিম বুলি ভাবিছোঁ, কিন্তু এইবাৰ যিহেতু গাহৰি মাংস আচলতে নিষিদ্ধ হৈ আছে, গতিকে আমি মাছ বা এনেকুৱা লোকেল যিবিলাক আছে মাংস, তেনেকুৱা ধৰণৰ পৰাই আমি আচলতে এইবাৰ কৰিম বুলি ভাবি আছোঁ। আচলতে যিটো আমাৰ ৰাস্তাৰ ক্ষেত্ৰত যি আচলতে হাতীশাল বুলিলে আচলতে বহুতে কয় যে ৰাস্তা বেয়া বা কিবা, এইবাৰ আমি আমাৰ যিহেতু যোৰহাট আৰু মাজুলী সংযোগী পথ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিবলৈ লৈছে, গতিকে মই কোম্পানীক ইতিমধ্যে অনুৰোধ জনাইছোঁ যে এইবাৰ ৰাস্তাটো তেওঁলোকে অকণমান মেৰামতি কৰি দিব, যাতে আমাৰ ইয়ালৈ যি দৰ্শনাৰ্থী আহে তেওঁলোকে যথেষ্ট অসুবিধা নহয়, যাতে সেই তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক ইতিমধ্যে অনুৰোধ জনাইছোঁ। গতিকে তেওঁলোকেও ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে আমি অতি সোনকালে ৰাস্তাৰ কামটো কৰি দিম। আৰু মই ভাবোঁ আপোনালোকে এইবাৰ পূৰ্বৰ তুলনাত এইবাৰ আহি যথেষ্ট আপোনালোকে যদি এই হাতীশালত বনভোজ খাম বা এনেকুৱা অনুষ্ঠান কৰিম বুলি আহে তেতিয়াহ'লে আপোনালোকে লাদৈগড় দিশৰ পৰা আহিলে যি মইনাপৰীয়া পাৰ হৈ মেলেং মথাউৰি হৈ আহিলে আপোনালোকে এই স্থান পাব। তদুপৰি যোৰহাটৰ যি মাজুলী আৰু যি ৰাস্তা বনি আছে, মানে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ফ্ৰণ্টৰ যি ৰাস্তা, সেই দিশে আহিলেও এই স্থান পাব। আৰু নিমাতী দিশৰ পৰা যদি আহে তেতিয়াহ'লে ভগনীয়া মথাউৰি হৈ আহিলে আপোনালোকে এই স্থানত উপস্থিত হ'ব পাৰিব। শিৱসাগৰ দিশৰ পৰা যদি আহে আপোনালোকে লাদৈগড় চাৰিআলি হৈ আহিব পাৰিব, বা আমাৰ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ফ্ৰণ্টৰ ৰাস্তাটোৰে আহিলেই এই স্থানলৈ পাব পাৰিব। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱসাগৰ দিশৰ পৰা আহিলে, লাহদৈগড় হৈ যোৰহাট দিশৰ পৰা আহিলে ছটাই বিজ্ঞান মহাবিদ্যালয় তথা জিষ্টৰ সমীপত ডাঙৰীয়া আলি দি আহিব পাৰিব। টিয়কৰ পৰা বিৰাজ বৰা, এনালাইচিছ 24/7। ফুল তুমি মৰমৰ
তুমি ফুলি থাকা